গুৱাহাটীত এডোখৰ মাটিক লৈ গুণ্ডাগিৰিত নামিছে বিশ্বজিৎ কলিতা নামৰ এজন লোক। আশীৰুদ্ধৰ বৃদ্ধাক হাৰাশাস্তি কৰিছে বিশ্বজিৎ কলিতা নামৰ সেই লোকজনে। গুণ্ডাগিৰিত নামিছে, হাৰাশাস্তি কৰিছে আশীৰুদ্ধৰ এগৰাকী বৃদ্ধাক, আৰু তাৰ পিছত এই বিষয়টো কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৃদ্ধাগৰাকীক নিৰ্যাতন চলোৱা বিশ্বজিৎ কলিতাৰ ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ। যে বৰ্তমান সময়ত গুৱাহাটীৰ এডোখৰ মাটিক লৈ বিশ্বজিৎ কলিতা নামৰ এজন লোক গুণ্ডাগিৰিত নামিছে। আশীৰুদ্ধৰ বৃদ্ধ মহিলাক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে বিশ্বজিৎ কলিতাৰ বিৰুদ্ধে। গুণ্ডা বাহিনীলৈ সন্ত্ৰাস চলোৱাৰ অভিযোগ, সুশীলা গোহাঁই নামৰ এগৰাকী মহিলাৰ পৰিয়ালক ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। 50-60 জনীয়া গুণ্ডা বাহিনীলৈ নিশা সুশীলা গোহাঁইৰ পৰিয়ালক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। আনকি বন্দুক দেখুৱাই মহিলাক আক্ৰমণ কৰিছে। এডোখৰ মাটিক লৈ আদালতত গোচৰ চলি থকাৰ সময়ত বিশ্বজিৎ কলিতাৰ বিৰুদ্ধে সুশীলা গোহাঁইৰ পৰিয়ালে এডোখৰ মাটিক লৈ যেতিয়া আদালতত গোচৰ চলি আছে, সেই সুশীলা গোহাঁইৰ পৰিয়ালে এই তথ্যখিনি দিয়াৰ পিছত এগৰাকী বিশ্বজিৎ কলিতাৰ ক্ষেত্ৰত কি ব্যৱস্থা হ'ব? আক্ৰমণ কৰাৰ অভিযোগ RG বৰুৱা ৰোডৰ জোনালীৰ বাসিন্দা বিশ্বজিৎ কলিতাৰ বিৰুদ্ধে, আৰু সংবাদ মাধ্যমৰ আগত সকলো কথা ব্যক্ত কৰিছে সুশীলা গোহাঁইৰ জীয়ৰীয়ে। এডোখৰ মাটিক লৈ বিশ্বজিৎ কলিতা নামৰ এজন লোক গুণ্ডাগিৰিত নামিছে। প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে বিশ্বজিৎ কলিতাৰ বিৰুদ্ধে আশীৰুদ্ধৰ বৃদ্ধ মহিলাক, আৰু ইয়াৰ পিছত বন্দুক দেখুৱাই আক্ৰমণ কৰাৰ অভিযোগ আছে। 50-60 জনীয়া গুণ্ডা বাহিনীলৈ নিশা সুশীলা গোহাঁইৰ পৰিয়ালক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। সংবাদ মাধ্যমৰ আগত সুশীলা গোহাঁইৰ জীয়ৰীয়ে এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে। কলা হৈ আছে, এইবোৰ গোটেই পেটে পাঠাত মাৰিছে, মই ব্লাৰ দেখি গৈছোঁ যে মই নিজে ওলাই দিছোঁ। ওলাই দিয়াৰ পিছত ইয়াতে মানে গুণ্ডাগিৰি কৰি পেলাই তাত থাকিব বিচাৰিছে যে নাই কৰা, মানে আমি মানে নাই কিয় দেখি আমাৰ সেই নহয় কোনোবাই কি এৰি দিব নেকি নিজৰ বাপেৰে। বহুত মাৰিলে, তাৰপিছতে আমি সেইখিনি সময়তে আৰক্ষী আৰু সহায় লৈ পেলাই আমি আকৌ 13 তাৰিখে আমি আকৌ থাকোঁ। 13 তাৰিখে তেওঁলোকে আকৌ আহিছে, বহুত মানুহ মহিলাও আছে বহুতকেইজনী। আমাক একেবাৰে গতিয়াই তেখেতসকলে উঠাইছে। তেনেকুৱাতে আমি আৰক্ষীক ফোন কৰিলোঁ। ফোন কৰাত তেখেতসকলে আহিলে। আমাৰ ভাইটি বোৱাৰীজনীয়ে এটা মানে ভিডিঅ' কৰিছিলে, তেখেতলোকে ফেচবুক লাইভ কৰিছিলে, সেইবিলাক মোবাইল লৈ গৈছে, তেওঁলোকৰ মোবাইল এটা লৈ গৈছে। আৰু 13 তাৰিখে যেতিয়া সেইখিনি সময়তে তেওঁলোকে আমাৰ আৰক্ষী আহি তেতিয়া হেৰিখিনি নিয়ন্ত্ৰণ কৰিছে। যদি দখলেই কৰিছিলোঁ তেওঁলোক কিয় নাছিল? আমি আমি ঘৰতে কেতিয়াও নাই, আমি ভাড়া দিয়া জীৱনত দেখাই নাই আজিলৈকে। আমি নিজৰ বুলিয়ে সদায় তাত থাকোঁ, সদায় বসবাস কৰি, কিন্তু এই গীতত আমাক বেছি আশংকা কৰিছে। তেওঁলোকে ঠিক আছে, এটা কথা কওঁ, তেওঁলোকৰে যদি তেওঁলোকে কিয় নাই আমাৰ লগত কথা পাতিবলৈ, ডিছকাছ কৰিবলৈ এইটো বিষয় কিয় নহয়? তেওঁলোকৰ কিয় লয়? গুণ্ডা বাহিনীটো লিগেলটো কেতিয়াও নহয়। যদি তেওঁলোক লিগেল হয়, আইনৰ সহায় লৈ পেলাই আহক। গুণ্ডা লৈ আমাক বাৰ বাৰ পিষ্টল দেখুৱাম, আমিতো পিষ্টল দেখালে ভয় খাবে হয় নহয়? আমাক কিন্তু পিছৰ একো নাথাকে, উলিয়াই ডাঙৰ বাৰ বাৰ সেইটো কাম কৰিছে। তেওঁলোক যদি সত্য হিচাপে আহক, গুণ্ডাগিৰি কিয় কৰে? এই কথাখিনি তেখেতসকলে উল্লেখ কৰিছে যে এই গোটেই মাটিখিনি আদালতে তেখেতসকলক ৰায়দান দিছে 1971 চনতে, যে সেইখিনি মাটি ৰায়দান দিছে। সেই তেখেতসকলে সংবাদমেলত উল্লেখ কৰিছে তেখেতসকলে মাটিখিনি যদি সঁচা কথাই হয় তেওঁলোকে আহিব পাৰিলে হয়।
নিশ্চয় তাত থাকিলে হয় নহয় তোমালোকে কোৱাচোন নিশ্চয় থাকিলে হয় গুণ্ডাগিৰি কিয় কিন্তু ৰাইজে আমাক চিনি পায় তেওঁলোকক চিনি নাপায় আমাৰ মুঠতে এটাই কথা এজনে কৈ দিয়ক বাৰ গুণ্ডাগিৰি কিয় কৰিছে যদি তেওঁলোকৰে হয় তেওঁলোক আহক পিছে গুণ্ডাগিৰি কৰি কিয় আহিছে আমাৰ সেইটোৱে কথা 2016 চনত আপোনালোকক কিবা তাৰে পৰা উঠাই দিয়া হৈছিল নাই দিয়া তেখেতসকলে উল্লেখ কৰিছে 2016 চনত আপোনালোকৰ গোটেই পৰিয়ালটো উচ্ছেদ কৰি দিয়ে তেওঁলোকে যে বহুত কিবা কিবি ক'ব যদি কৰিছিল তেওঁলোক কিয় নাহিলে কিয় নাই কিয় নাই নাহিলে মুঠতে তেখেতসকলে তেওঁ অভিযোগখিনি সম্পূৰ্ণ আপোনালোকে বিচাৰ কৰিব বিচাৰ বুলি ক'ব আমাক ৰাইজে ক'ব আপোনালোকে যে আমি তাত জন্ম হয় নহয় আমি তাত আছোঁ নহয় মাহঁতে মানুহহঁতে কেঁচা মেডিকেল তাতে গৈ আমি তাতেই খেলি থাকোঁ এডাৰচি চব তাৰ পৰা এড্ৰেছ চব এড্ৰেছ আমি তাতেই কথা শুনা কৰিছোঁ